নমস্কাৰ, মই মহাপ্ৰভা কাশ্যপ। আজি 2025 চনৰ 19 ছেপ্টেম্বৰ। আজিৰ দিনটো অসমবাসীৰ কাৰণে বহুত বেয়া দিন। আজিৰ দিনটোতে জুবিন গাৰ্গ স্বৰ্গগামী হয়। আজিৰ দিনটোত কোনো এজন অসমীয়াৰ হয়তো চকুত চকু পানী নোলোৱাকৈ থকা নাই, মাত থুকাথুকি নোহোৱাকৈ থকা নাই। সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে কোনোবাই যদি দুৱাৰ মুখত, কোনোবাই পদূলিৰ মূৰত বন্তি জ্বলাইছে, তেওঁৰ আত্মা যে সদ্গতি লাভ কৰক। কোনেও কাকো ক'বলগীয়া হোৱা নাই, কৈ দিব লগা হোৱা নাই যে অমুকৰ তমুকৰ। আজি সকলো ৰাইজে, সকলো জনসাধাৰণে কোনোবাই পদূলিৰ মূৰত, কোনোবাই দোকানৰ মুখত এখন ফটো লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কোনোবাই মম জ্বলাইছে, কোনোবাই মিঠাতেলৰ চাকি জ্বলাইছে, স্মৰণ কৰিছে তেওঁ যে আত্মা সদ্গতি লাভ কৰক। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ে হৃদয়ে তেওঁ আছে, হয়তো থাকিব। এটা জেনেৰেশ্যনে তেওঁৰ গান, আমাৰ জেনেৰেশ্যনটোৱে ধৰক, আমি যেতিয়াৰ পৰা গান শুনিবলৈ শিকিছোঁ, গাবলৈ ভালকৈ শিকিছোঁ, তেতিয়াৰ পৰা আমি জুবিনৰ গানেই শুনিছিলোঁ আৰু প্ৰায় গাইছিলোঁ। গান এটা গা বুলি ক'লে আমি পটককৈ বিহু এটাই হওক, জুবিনৰ গানে বিহুৱেটো গাওঁ, কিবা এটাতো জুবিনৰ গানেই গাওঁ, পটককৈ সেইটোৱে ভাঙি আহে। জুবিন অবিহনে এটা যুগৰ, সংগীত জগতৰ এটা যুগ অৱসান হোৱা নিচিনা লাগিছে। তেওঁৰ দৰে ব্যক্তিত্ব ওলাবনে নাই সন্দেহ। নতুনৰ সৃষ্টিটো আছে, তথাপিও সন্দেহ হয়। ভূপেন হাজৰিকাৰ পাছত জুবিন গাৰ্গ, আৰু বা কোন আহে, আহেই বা নাহে, এনেকুৱা এটা চবৰে প্ৰশ্ন মনলৈ আহিছে। সেইকাৰণে মনটো ইমান উকা উকা লাগিছে। তেখেতক মই বহুতবাৰ পাইছোঁ। যেতিয়া মই মাছ কমিউনিকেশ্যন কমপ্লিট কৰি পেলাই ইণ্টেনচিভৰ কাৰণে জ্ঞানমত গৈছিলোঁ, কালচাৰেল পেজৰ কাম কৰিছিলোঁ মই। মোৰ পেজটো আছিল কালচাৰেল, বিটছটো আছিল কালচাৰেল। তেতিয়া তেওঁ পবিত্ৰ মাৰ্ঘেৰিটা, জুবিন গাৰ্গ সিহঁতক লগ পাইছিলোঁ তাতে। এতিয়া মোক খুব ধুনীয়াকৈ মোক কথাখিনি কৈছে, তোমাক এতিয়া ভালকৈ কথা পাতিবলৈ ক'লে, এতিয়া বুজি পাইছোঁ তুমি কমপ্লিট এজন ভাল গাইডেঞ্চ লাগিব, যোনে তোমাক আগুৱাই লৈ যাব পাৰিব। তেতিয়া সিহঁতে আলোচনা কৰি পবিত্ৰ কুমাৰ ডেকা ছাৰটোক ৰেফাৰ কৰিছিলে। কৈছে আমি কথা পাতি দিছে লগে লগে ফোনত কথা পাতি পেলাই মোৰ কথাখিনি গোটেইখিনি কৈ দিছে। এড্ৰেছটো ধুনীয়াকৈ লিখিও দিছে, মুখত কৈছে যদিও লিখি দিছে, তুমি এনেকৈ যাবা, এইটো এড্ৰেছ, 1 ঘণ্টাৰ ভিতৰত যোৱা, দাদা ঘৰত থাকেই। তেতিয়া মই গৈ পেলাই তেখেতৰ লগত মই গোটেই কথাখিনি পাতি, মই কালচাৰেল পেজৰ বহুতখিনি কামেই মই কৰিছিলোঁ। 7 দিন অসমবাণী, যিহেতু পবিত্ৰ কুমাৰ ছাৰে গোটেই কালচাৰেলৰ কামখিনি কৰে, তাত কৰিছিলোঁ। তাৰ 6 নে 7 মাহৰ পাছতেই তেখেতৰ কিবা এখন চিনেমাৰ বাইট দিব লাগে। তেতিয়া বাহিৰত আছে, ফোনত ল'ব লাগে বুলি কৈছিলে, কিন্তু কিবা কামত চানমাৰী চাইডে আহোঁতে পবিত্ৰ ছাৰ তাত সোমাওঁতে সেইদিনাখনেই এবাৰ লগ পাইছোঁ মই। তেতিয়া বাইটটো লৈ পেলাই মই আকৌ পেপাৰৰ কাৰণে মই প্ৰিপেয়াৰ কৰিছোঁ। তেতিয়াও কৈছিলে একদম ভালকৈ কৰা দেই, আমাৰ কিন্তু এইটো কথা মোক কাণত বাৰে বাৰে কৈছে, আমাৰ কিন্তু একদম পবিত্ৰতাৰ পাছতে আমাৰ ভাল এজন সাংবাদিক, কেওফালৰ পৰা ভাল এজন সাংবাদিক কিন্তু আমাৰ কালচাৰেল হেৰিয়ত নাই, অলপ গুৰুত্ব সহকাৰে ল'বা দেই, এনেকৈ খুব ভালকৈ কয় আৰু কৈছিল। আৰু কয় ইণ্টাৰনেশ্যনেলি যিমানবোৰ নিউজ পবিত্ৰতাই যেনেকৈ কয় তেনেকৈ তুমি চাবাচোন, কৰিবলৈ সেইবোৰ যত্ন কৰিবাচোন, এটা ভালকৈ শিকাবচোন, আপোনাৰ পাছতে এজন ভাল হেৰি নাই, ভাল জাৰ্নেলিষ্ট এজন নাই। সেই কথাকেইটা মোৰ বাৰে বাৰে কাণত বাজিছিলে। সঁচাকৈ কি হ'ল, তেখেতৰ অহংকাৰ বোলা বস্তুটো নাই, কথাবোৰ ইমান ধুনীয়াকৈ মানুহক কয়। যেতিয়া তুমি লগ পোৱা এনেকুৱা লাগে খুব বহুত মানুহে যেনেকৈ কয় বহুত বেলেগ একো নহয়। তেওঁ খুব মৰমীয়াল আছিল, কথাবোৰ খুব ভালকৈ কৈছিল, খাটাং খিটিং আৰু ধুনীয়াকৈ কয়, বেলেগ এটা হেৰিয়ে নকয় আৰু। তেওঁ ভাল লাগিছিলে, তেওঁ যে সহানুভূতিটো, যে মানৱ দৰ্দিটো, মানুহৰ প্ৰতি সেইটো নিউজে চিউজেটো পায়ে থাকে, আৰু সঁচাকৈ লগ পায়ো তেওঁ তেনেকুৱা নহয়, বহুত ভাল আছিলে। জনতাৰ মানুহ তেওঁ, সকলো মানুহকে মৰম দিব জানিছিলে। কোনো ধৰণৰ, আজি কিমান মানুহে কান্দিছে, ছ'চিয়েল মিডিয়াত থ্ৰেডিও দেখিছে,
হয়তো আপুনি তেখেতক যদি এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ য'ত ৰাখিব তেতিয়াও দেখিব কিমান জনতাৰ ভিৰ হৈ যাব, তাতো দেখিব। এজন ভাল মানুহ যেতিয়া মৃত্যু হয়, যেতিয়া এনেকুৱা জনতাৰ মানুহৰ মৃত্যু হয়, তেতিয়া গোটেই জনতা চাৰিওকাষে আগুৰি ধৰে। ইয়াত কাৰো একো স্বাৰ্থ নাই। আমি তেখেতক ভাল পাওঁ, তেখেতৰ গান ভাল পাওঁ, তেখেতক ভাল পাওঁ, একো স্বাৰ্থ জড়িত হৈ নাথাকে। সেইকাৰণে আজি আমাৰ প্ৰত্যেকজন অসমীয়াৰ কাৰণে বহুত এটা বেয়া দিন গৈছে, বহুত এটা বেয়া দিন আহিছিলে, গৈছে। আৰু এইকেইদিন তেওঁ যেতিয়ালৈকে আনি পেলাই তেওঁক যেতিয়ালৈকে অন্ত্যেষ্টিক্ৰিয়া নকৰে, তেতিয়ালৈকে হয়তো বহুত এটা হুলস্থুলৰ সৃষ্টি হৈ থাকিব। আৰু তেওঁৰ মৃত্যু হ'ল যদিও তেওঁৰ প্ৰত্যেকজন অসমীয়া মানুহে মৃত্যুৰ সময়লৈকে তেওঁ হয়তো মনত ৰাখিব। কাৰণ প্ৰত্যেকটো গান, তেওঁ যিমান গান গাই গ'লে, প্ৰত্যেকটো গান কিমান আৱেগিক, কিমান স্মৃতি জড়িত হৈ থাকে প্ৰত্যেকৰে, কিমান আৱেগিক আৰু কিমান স্মৃতি জড়িত হৈ থাকে। প্ৰত্যেকজন অসমীয়াই সোঁৱৰিব, প্ৰত্যেকজন অসমীয়াই সোঁৱৰিছে, সোঁৱৰিব। ধন্যবাদ।